ইফালে জুবিন ক্ষেত্ৰৰ সাম্প্ৰতিক অৱস্থাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে AJYCPয়ে। বিজেপি চৰকাৰে প্ৰিয় শিল্পীগৰাকীৰ ক্ষেত্ৰত হেমাহি কৰাৰ অভিযোগ ছাত্ৰ সংগঠনটোৰ সভাপতি পলাশ চাংমাইৰ। কমেও 50ৰ পৰা 100 বিঘা মাটিত জুবিন ক্ষেত্ৰ নিৰ্মাণৰ দাবী তুলিলে AJYCPৰ নেতাগৰাকীয়ে। আনকি ৰাইজৰ সুবিধা হোৱাকৈ পাৰ্কিং প্লেচৰ লগতে আন যাৱতীয় ব্যৱস্থা গ্ৰহণৰ আহ্বান পলাশ চাংমাইৰ। জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত গৰিমা গাৰ্গ জুবিন গাৰ্গ ডাঙৰীয়াৰ সহধৰ্মিনীয়ে তেনেধৰণে গৈ পেলাই তম্বু লগাবগে লাগিব বা সমাধি ক্ষেত্ৰত ত্ৰিপাল লগাবগে লাগিব বুলি আমি সপোনতো ভবা নাছিলোঁ। কিন্তু এটা কথা ঠিক, জুবিন গাৰ্গ যিদিনা ছিংগাপুৰত ঢুকাইছে বা মৃত্যু হৈছে বা হত্যা কৰা হৈছে, তাৰ পিছৰ পৰাই চৰকাৰখনে যেনেধৰণে আচলতে এই গোটেই বিষয়বস্তুটো আগবঢ়াই লৈ যাব লাগিছিল, ক'ৰবাত নহয় ক'ৰবাত এটা অনীহা তেওঁলোকে কিন্তু কৰিছে। আমি প্ৰথম পৰাই কৈ আছিলোঁ যে 10 বিঘা মাটিত জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰ নহ'ব। কাৰণ জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত কেনেধৰণে হাজাৰ হাজাৰ মানুহ সমবেত হৈছে আপোনালোকে দেখিছে। এতিয়া বিভিন্ন ধৰণৰ পৰীক্ষা চলি আছে, সেইকাৰণে এইকেইদিন মানুহ কিছু সেৰেঙা হৈছে। নিৰ্বাচনৰ ৰেলীবিলাক চলি আছে, কিন্তু আকৌ হ'ব জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত মানুহ। পৰীক্ষা শেষ হ'লে আকৌ মানুহ তালৈ খোদ পাব আৰু কেইবাশখন গাড়ী তাতে সকলো সময়তে ৰয়গে। গতিকে তাত এটা পাৰ্কিং প্লেচ লাগিব। গতিকে কমেও 50ৰ পৰা 100 বিঘাৰ মাটি লাগে বুলি আমি জুবিন ক্ষেত্ৰত প্ৰথম দিনাৰ পৰা কৈ আছোঁ। যিখন চৰকাৰে ফ্লাইঅভাৰ পিছত ফ্লাইঅভাৰ এটা কম সময়ত দ্ৰুত গতিত নিৰ্মাণ কৰি দিছে, গতিকে সেই চৰকাৰখনে জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰ আজি কেইমাহ হ'ল, প্ৰায় 6 মাহ হ'ব হ'ল, এই 6 মাহলৈকে একো কৰিব নোৱাৰাটো তেওঁলোকে ইচ্ছাকৃতভাৱে হয়তো নকৰোঁ বুলি কৰা নাই। কাৰণ জুবিন গাৰ্গৰ যি আদৰ্শ, সেই আদৰ্শ যদি সঁচাকৈয়ে জীৱিত হৈ থাকে, বহু ৰাজনৈতিক দলৰ, যিবিলাক ৰাজনৈতিক দলে প্ৰধানকৈ ধৰ্ম সম্প্ৰদায় জাত পাত লৈ পেলাই ৰাজনীতি কৰিবলৈ আহে, তেওঁলোকৰ সান্দহ খোৱা বাতিটো ক'ৰবাত নহয় ক'ৰবাত তল